অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পৰিদৰ্শন কৰিলে ঐতিহাসিক বটদ্ৰৱা থান। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত পোন প্ৰথমবাৰৰ বাবে উপস্থিত হৈ পোনে পোনে কীৰ্তনঘৰত সেৱা গ্ৰহণ কৰি ভকত বৈষ্ণৱৰ আশীৰ্বাদ লয় ৰাজ্যপালগৰাকীয়ে। অসমীয়া জাতীয় সাজ পৰিধান কৰি উপস্থিত হোৱা ৰাজ্যপালগৰাকীয়ে বটদ্ৰৱা থানৰ আধ্যাত্মিক নৈসৰ্গিক পৰিৱেশ আৰু ভকতৰ নাম কীৰ্তন দৰ্শন কৰি অভিভূত হৈ পৰে। সাংবাদিকৰ আগত মন্তব্য কৰি ৰাজ্যপালগৰাকীয়ে কয় যে মই আজি নিজকে ধন্য মানিছোঁ। আজি শংকৰ গুৰুৰ চৰণত সেৱা নিবেদিছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ যাতে অসম ৰাজ্যৰ সেৱা কৰিব পাৰোঁ। ৰাজ্যৰ সুখ শান্তি আৰু সমৃদ্ধিৰ বাবে মই প্ৰাৰ্থনা জনাইছোঁ। मैं अपना सौभाग्य मानता हूँ और इनके पूज्य के चरणों में प्रार्थना किया मुझे इस राज्य की सेवा करने का शक्ति प्रदान करें और मेरे राज्य की खुशहाली के लिए, यहाँ की प्रसन्नता के लिए, यहाँ के समृद्धि के लिए मुझे करने की कुछ ताकत मिले और हमारे राज्य को जनता को हर प्रकार का सुख मिले, प्रसन्नता मिले, प्रार्थना किया। থান পৰিদৰ্শনৰ পাছত আকাশী গংগাৰ তীৰত 200 কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ থকা বটদ্ৰৱা প্ৰকল্প পৰিদৰ্শন কৰে ৰাজ্যপালগৰাকীয়ে। বটদ্ৰৱা থান পৰিদৰ্শনৰ সময়ছোৱাত নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শাহ, জিলা উন্নয়ন আয়ুক্ত গুণজিৎ কাশ্যপ, ঠিং ৰাজহ চক্ৰ বিষয়া সৌৰভ কুমাৰ দাস আৰু সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। ঠিঙৰ পৰা সুৰুজালী ৰিপৰ্ট NV Live।